নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সবৰ? আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল ভেকেঞ্চি ডিছকাছ কৰিম। বেংকৰ পৰা আহিছে, কোম্পানীৰ পৰা আহিছে, অফিচৰ পৰা আহিছে আৰু ভাল অৰ্গেনাইজেশ্যনৰ পৰা আহিছে, য'ত কোনো ফিজ দিব নালাগে, কোনো কনচালটেশ্যন নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত সেই টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকুৱা ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিৰ পৰা আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ বন্ধন বেংকৰ চাকৰি আহিছে ভালেমান। ভিডিঅ'টো সম্পূৰ্ণ চাওক, বস্তুখিনি মই বুজাই দি আছোঁ ক'ত কেনেকৈ কি এপ্লাই কৰে। বন্ধন বেংক বুলিয়ে নহয়, ভাল কোম্পানী অফিচৰ ভেকেঞ্চিও আছে। আৰু যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। এক্সিছ বেংকৰ ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ আজি আছে আৰু কালি হ'ব ইণ্টাৰভিউ। যদি চোৱা নাই চাব পাৰে আৰু ইণ্টাৰভিউলৈ নিশ্চয় যাব পাৰিব। ফ্ৰেছাৰ্ছৰ কাৰণে হয় গোটেইকেইটা চাকৰি চাই পেলাই আবেদন কৰক, তাৰপিছত ইণ্টাৰভিউৰ কাৰণে যাওক। কোম্পানী হস্পিটেল, FMCG কোম্পানী, অল আছাম প্ৰাইভেট জব, মাৰ্চ চলি আছে। চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি, চব বহুত ভেকেঞ্চি ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাই, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ বন্ধন বেংকৰ ভেকেঞ্চি আহিছে আৰু অনলাইন এপ্লাই কৰিব লাগিব। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে, ইণ্টাৰভিউ টেলিফোনিকো হ'ব পাৰে বা ফেচ টু ফেচ হ'ব পাৰে। এইটো আপুনি পিছলৈ জনাই দিয়া হ'ব। আৰু বন্ধন বেংকৰ ভেকেঞ্চি আপোনালোকৰ আহিছে। ফ্ৰেণ্ড, ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে আমি এটা নটিফিকেশ্যন দিব খুজিছোঁ। আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ ভিডিঅ' চাই যোনে চাকৰি পাইছে বা শ্বৰ্ট লিষ্টত আছে চবকে অভিনন্দন জনাইছোঁ। বহুতে চাকৰি বা কমেণ্ট কৰি থাকে, এটা দুটা কমেণ্ট মই পঢ়ি দিছোঁ, যাতে আপোনালোকে অলপমান মটিভেট হয় আৰু ভালদৰে যাতে চাকৰিবোৰ এপ্লাই কৰে। ৰাহুল বৰ্মন, তেওঁ আমাৰ ভিডিঅ' চাই ফ্ৰণ্ট অফিচ এক্সিকিউটিভ হিচাপে চাকৰি পাইছে। 3 দিন আগতে কমেণ্ট কৰিছিলে আৰু তেওঁ চাকৰিটো কৰি আছে বৰ্তমান। বহুতে কমেণ্ট কৰি থাকে, মই এটা দুটা কমেণ্ট সদায় পঢ়িবলৈ চেষ্টা কৰিম। চ' আপুনি যদি চাকৰি পাইছে যিকোনো কোম্পানীত, আমাৰ ভিডিঅ' চাই এটা কমেণ্ট কৰি মোক জনাব। সেইটো মই নেক্সট ভিডিঅ'ত পঢ়ি দিব চেষ্টা কৰিম, যাতে বেলেগ কেণ্ডিডেটবিলাকক মটিভেট হয় আৰু ভালদৰে যাতে এপ্লাই কৰে চাকৰিবোৰ। হেডিংটো প্ৰপাৰ লেখক, ৰিজিউমিখন ভালদৰে দিয়ক, ইণ্টাৰভিউ ভাল কৰি দিয়ক, চাকৰিটো পাই যাব। 1 টকাও দিবলৈ দৰকাৰ নাই। এইটো মোৰ গেৰাণ্টি, অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা মই গেৰাণ্টি দিছোঁ। যিহেতু হাজাৰ কেণ্ডিডেটে এমাহতে চাকৰি পায় আমাৰ চেনেলৰ পৰা, সেইটো মই গেৰাণ্টি দিছোঁ। আৰু মই নেক্সট ভিডিঅ'ত আৰু কেইটামান কমেণ্ট পঢ়ি দিম, ভাল কমেণ্ট। যোনে চাকৰি পায় এটা দুটা কমেণ্ট মোক কৰি দিব আজিলৈ। প্ৰথম ভেকেঞ্চি আহিছে এটা কছমেটিক কোম্পানীৰ পৰা ভেকেঞ্চি। ডিপাৰ্টমেণ্ট হ'ল প্ৰডাকশ্যন আৰু কোৱালিফিকেশ্যন ITI কৰা হ'ব লাগিব। ৰ'ল হ'ব আপোনালোকৰ মেছপেক আৰু নৰ্ডেন অপাৰেটৰ। 1 to 2 years এটা অভিজ্ঞতা লাগিব। গোৱালপাৰাৰ পৰা আহিছে। ইণ্টাৰেষ্টেড যদি হয়, ইমেইল ID দি আছে। 23 মাৰ্চৰ ভিতৰত আবেদন কৰক। কোনটো পষ্টত আবেদন কৰিছে এইটো হেডিং আৰু ছাবজেক্ট লাইনটো মেনশ্যন কৰি দিয়ক, তেতিয়াহে গম পাব যে এইটো মানুহে এইটো পষ্টৰ কাৰণে আবেদন কৰিছে। নহ'লে একো গমেই নাপাব। সেনেকৈ মেনশ্যন কৰি পঠাই দিয়ক, নিশ্চয় ইণ্টাৰভিউৰ কাৰণে শ্বৰ্ট লিষ্টেড কৰা হ'ব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি ষ্টাৰ ইউনিয়ন লাইফ ইঞ্চুৰেঞ্চৰ ভেকেঞ্চি, ৰিলেশ্যনশ্বিপ মেনেজাৰ কাৰণে ভেকেঞ্চি। কিছুমান কি ৰেছপনচিবিলিটিছ আছে, যেনেকুৱা এচিভিং আৰু এক্সিডিং বিজনেছ টাৰ্গেট কিছুমান থাকিব। সেইবোৰ আপোনালোকৰ এচিভ কৰিব লাগিব, টাৰ্গেটবোৰ কমপ্লিট কৰিব লাগিব। NCO কৰিব লাগিব, চেলছ আৰু ছাৰ্ভিচ ছাপৰ্ট উইথিন দ্য ক্লাষ্টাৰ এছাইন, আৰু ফেচিলিটিং ৰিনিউৱেল, প্ৰিমিয়াম কালেকশ্যন, কাষ্টমাৰ ছাৰ্ভিচ, চেলছ মেনেজমেণ্ট, এইবোৰ গোটেইখিনি চাব লাগিব। এইখিনি পঢ়ি ল'ব, ভালদৰে পঢ়ি লয়। তলত কিছুমান স্কিল আছে, এইবোৰ স্কিল থাকিব লাগিব। যেনেকৈ অসমীয়া লেংগুৱেজত ক'ব জানিব লাগিব, ইংলিছো অলপ জানিব লাগিব। আৰু কোৱালিফিকেশ্যন খালি গ্ৰেজুৱেট হ'লে হৈ গ'ল। 1 to 4 year এটা অভিজ্ঞতা লাগিব। এইটো চাকৰি বেংকিং চেলছত কাম কৰা, যিকোনো হ'লে হৈ যাব। আৰু হোজাই, শিৱসাগৰ, দিছপুৰ, তিনিচুকীয়া আৰু ধুবুৰী, এইটো থাকে কলকাতাৰ বা ত্ৰিপুৰাৰ হ'ব। বাকী কেইটা 5টা ভেকেঞ্চি অসমৰে হয়। ইণ্টাৰেষ্ট যদি হয়, ইমেইল ID দি আছে। কোনটো পষ্ট আৰু কোনটো লোকেশ্যন, একেটা লোকেশ্যনৰ ভিতৰত কোনটো লোকেশ্যনত চাকৰি কৰিব খোজে মেনশ্যন কৰি দি পঠাই দিলে হ'ল 24 মাৰ্চৰ ভিতৰত। সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোক জনোৱা হ'ব। ভেকেঞ্চি শ্যাম মেটেলিক্স আৰু এনাৰ্জিৰ পৰা ভেকেঞ্চি হায়াৰিং কৰি থকা হৈছে। প্ৰাইমেৰী চেলছ অফিচাৰ আৰু টেকনিকেল চেলছ অফিচাৰ ফৰ কামৰূপ গুৱাহাটী লোকেশ্যন। 4টা ভেকেঞ্চি আছে আপোনালোকৰ। প্ৰাইমেৰী চেলছ অফিচাৰ 3টা আৰু টেকনিকেল চেলছ অফিচাৰ 1টা। ৱাকিং ইণ্টাৰভিউ 27 to 28 মাৰ্চত হ'ব, 11টা বজাৰ পৰা 4টা বজালৈ। এক্সপিৰিয়েঞ্চ উইথ TMT চেলছ এক্সপিৰিয়েঞ্চ ইজ প্ৰেফাৰ্ড ফৰ প্ৰাইমেৰী চেলছ অফিচাৰৰ কাৰণে। কোৱালিফিকেশ্যন ডিপ্ল'মা বা BTech ইন চিভিল ফৰ টেকনিকেল চেলছ ইজ মেণ্ডেটৰী। আৰু ইণ্টাৰেষ্ট যদি হয়, ইমেইল ID দিয়া আছে। 27-28 মাৰ্চ ইণ্টাৰভিউ হ'ব, এড্ৰেছো দিয়া আছে, যাব পাৰে নিশ্চয়। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে বিৰলা ফাৰ্টিলিটি আৰু IVFৰ পৰা ভেকেঞ্চি, কাউন্সিলৰ ভেকেঞ্চি। এইটো কাৰণে কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ এজ পাৰ আৰ্ট ল' আৰু মিনিমাম 3 to 5 years এটা অভিজ্ঞতা লাগিব।
হস্পিটেল বেকগ্ৰাউণ্ডত কাম কৰা মানে পেচেণ্টৰ সৈতে কনভাৰচেশ্যন বা কাউন্সিলিং এইবোৰ গোটেইখিনি জানিব লাগিব বস্তুবোৰ আৰু কিছুমান কি জব ৰেছপন্সিবিলিটি আছে যেনেকুৱা কল লিষ্ট অফ পটেনচিয়েল পেচেণ্ট এজ পাৰ ডিফাইন টাৰ্গেট ফৰ ইচ ডে এইখিনি পঢ়ি লৈ যদি ইণ্টাৰেষ্টেড হয় ইমেইল আইডি দি আছে 23 মাৰ্চৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব নে ভেকেঞ্চিলৈ যাওঁ নে ভেকেঞ্চি আস্কাই পাত্ৰ ফাউণ্ডেশ্যনৰ পৰা ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে পাৰ্চেছ এক্সিকিউটিভৰ ভেকেঞ্চি আপোনালোকৰ আহিছে এখন এনি গ্ৰেজুৱেট ডিপ্ল'মা বা বিটেক বা বি এক্সপিৰিয়েঞ্চ হ'ব লাগিব 1 to 3 ইয়াৰ্ছ এটা এইটো কাৰণে চ'ৰ্চ মেটেৰিয়েল ইকুইপমেণ্ট আৰু ছাৰ্ভিচ ফ্ৰম ভেণ্ডৰ নেগচিয়েট প্ৰাইচ আৰু কণ্ট্ৰেক্ট উইথ ছাপ্লায়াৰ মেইনটেইন একুৰেট প্ৰকিউৰমেণ্ট অফ ৰেকৰ্ড পঢ়ি ল'ব এইবোৰ বেচেলৰ ডিগ্ৰী বা ডিপ্ল'মা হ'ব লাগিব যিকোনো ফিল্ডত প্ৰেফাৰেঞ্চ দিব যদি ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডত আছে 1 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব ষ্ট্ৰং নেগচিয়েশ্যন আৰু কমিউনিকেশ্যন স্কিল হ'ব লাগিব MS অফিচ ছফ্টৱেৰবোৰ জানিব লাগিব ইণ্টাৰেষ্টেড হয় ইমেইল আইডি দিয়া আছে 24 মাৰ্চৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব নে ভেকেঞ্চি বিনায়ক সন্ধ্যাৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে গ্ৰাফিক্স ডিজাইনাৰ কাম ভিডিঅ' এডিটৰৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে আৰু এইবোৰ জানিব লাগিব গ্ৰাফিক্স ডিজাইনৰ যোনবোৰ কাম হয় যেনেকৈ স্কিল ইন গ্ৰাফিক্স এক্সপিৰিয়েঞ্চ ইন ব্ৰেণ্ডিং আৰু টাইপোগ্ৰাফি তাৰপিছত প্ৰফিচিয়েঞ্চি ইন ভিডিঅ' এডিটিং এটেনশ্যন টু ডিটেইল ক্ৰিয়েটিভিটি আৰু ইনোভেটিং থিংকিং নলেজ হ'ব লাগিব ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হিচাপে পঢ়ি ল'ব এইবোৰ বেচেলৰ ডিগ্ৰী এখন লাগিব আৰু আপোনালোকৰ চেলাৰী উইল বি বেছড অন প্ৰিভিয়াছ CTC যিমান পাইছে তাতকৈ বেছি হ'ব আৰু দিছ ইজ ফুল্লি ৱৰ্ক ফ্ৰম অফিচ হ'ব ফ্ৰীলেঞ্চাৰ আৰু এজেঞ্চি অনাৰ এপ্লাই কৰিব মানা কৰিছে অফিচত যাই কাম কৰিব লাগিব ইণ্টাৰেষ্টেড যদি হয় ইমেইল আইডি দি আছে 24 মাৰ্চৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব নে ভেকেঞ্চি লেন্সকাৰ্টৰ পৰা ভেকেঞ্চি ষ্ট'ৰ মেনেজাৰ ৰিটেইলৰ কাৰণে দুলীয়াজান তিনিচুকীয়া ইটানগৰ ভেকেঞ্চি 3.84 লাখ পাৰ এনাম পাব ইন হেণ্ড পাব 26,000 গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ৰিটেইল বেকগ্ৰাউণ্ড হ'ব লাগিব 2 to 5 ইয়াৰ্ছ এটা ষ্ট'ৰ মেনেজাৰ বা এছিষ্টেণ্ট ষ্ট'ৰ মেনেজাৰ হিচাপে কাম কৰাৰ অভিজ্ঞতা লাগিব নলেজ হ'ব লাগিব KPI SOP ABV UPT এইবোৰ পঢ়ি ল'ব এনাৰ্জেটিক হ'ব লাগিব স্মাৰ্ট হ'ব লাগিব ডাইনেমিক হ'ব লাগিব আৰু গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব আৰু মাষ্ট বি ৰেডি টু go to Delhi for 40 days of official training and হ'ব আৰু ফুল চেলাৰী দিয়া হ'ব যেতিয়া ট্ৰেইনিং যায় দিল্লী ফুৰা হ'ব ট্ৰেইনিঙো হ'ল আৰু চেলাৰীটো পাই যাব এইটো এটা পজিটিভ চাইন আৰু ফিক্স চেলাৰী পাব ইনচেণ্টিভ পাব পঢ়ি ল'ব এইবোৰ পঢ়ি লৈ ইণ্টাৰেষ্টেড হয় 23 মাৰ্চৰ ভিতৰত আবেদন কৰক নে ভেকেঞ্চি জিন্দাল পেন্থাৰ TMT বাৰ্ছৰ পৰা আহিছে JSPL এৰিয়া চেলছ মেনেজাৰ তেজপুৰ লোকেশ্যনৰ কাৰণে 15,000 to 23,000 পাৰ মান্থ পাব ইমেইল আইডি দিয়া আছে আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'লে পাৰিব আৰু অভিজ্ঞতা যদি আছে পাৰিব 23 মাৰ্চৰ ভিতৰত আবেদন কৰক কোনটো পষ্টত আবেদন কৰিছে এইটো হেডিঙত লিখি দিব একদম নাপাৰিব নে ভেকেঞ্চি বন্ধন বেংক আৰু ষ্টেট হেড SBL বহুত ডাঙৰ পষ্ট এইটো এটা আৰু চেলাৰী প্ৰায় 50-40,000 এনেকুৱা হ'ব আৰু আপোনালোকৰ অভিজ্ঞতা হ'ব লাগিব লিডিং ৰলত বেংকত কাম কৰা বাই SFP বা নন বেংকিং ফাইনেন্সিয়েল কৰ্পৰেশ্যন বা মাইক্ৰ' ফাইনেন্সত কাম কৰা লোকেল লেংগুৱেজ ক'ব জানিব লাগিব এক্সটেনচিভ ট্ৰেভেলিং হ'ব ষ্ট্ৰং নলেজ হ'ব লাগিব বিজনেছ অফ দ্য ষ্টেট পঢ়ি ল'ব এইবোৰ আৰু চেলাৰী ভালেমান পাব মই ক'লোৱে 40-50,000 বা তাতকৈ বেছি পাব নেগচিয়েবল হাইক হ'ব কাৰেণ্ট চেলাৰী ফুৱেল মানে পেট্ৰলৰ পইচাখিনি গোটেইখিনি বেংকে দি দিব 5 বছৰ অভিজ্ঞতা হ'ব লাগিব বেংকিং ছেক্টৰত কাম কৰা অৰ এভভ মেনশ্যন জব স্পেচিফিকেশ্যন লোকেশ্যনকেইটা মই কৈ দিছোঁ গোলাঘাট যোৰহাট আগাৰতলা গুৱাহাটী আৰু নলবাৰীৰ পৰা আহিছে ইণ্টাৰেষ্টেড যদি হয় ইমেইল আইডি দি আছে যাৰ অভিজ্ঞতা নাই এপ্লাই নকৰিব ব্লক কৰি দিব বেংকৰ পৰা পিছলৈ যদি বন্ধন বেংকৰ ফ্ৰেছাৰ্ছৰ চাকৰি গ'লে আবেদন কৰিব নোৱাৰিব তেতিয়া ছাবজেক্ট লাইনত এইটো লিখি দিব ষ্টেট হেড SBL বুলি নে ভেকেঞ্চি আপোনালোকৰ আহিছে নেপনি কলেজ অফ নাৰ্ছিঙৰ পৰা ভেকেঞ্চি লেকচাৰৰ ভেকেঞ্চি এইটো কাৰণে MSc ইন চাইল্ড হেল্থ নাৰ্ছিং লেকচাৰৰ এইটোৰ ভেকেঞ্চি MSc ইন OBG নাৰ্ছিং এইটো আপোনালোকৰ MSc ইন কমিউনিটি হেল্থ নাৰ্ছিং MSc ইন মেণ্টেল হেল্থ নাৰ্ছিং MSc ইন মেণ্টেল চাৰ্জিকেল নাৰ্ছিং MSc নাৰ্ছিং 1 year এটা অভিজ্ঞতা বিচাৰিছে টিচিং বেকগ্ৰাউণ্ডত কাম কৰা ফ্ৰেছাৰ্ছ কেন অলছ এপ্লাই ইমেইল আইডি কণ্টেক্ট নম্বৰ দি আছে লাষ্ট ডেট হ'ল 25 মাৰ্চ তাৰ আগতে আবেদনখিনি কৰি দিয়ক কোনটো পষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিব একদম নাপাহৰিব যিহেতু ভালেমান পষ্ট আছে তেওঁ নে ভেকেঞ্চি হোটেল কল্পৰ পৰা আহিছে উলুবাৰী GSৰ যোনখন আছে মেল ফিমেল আবেদন কৰিব পাৰে ৰিচেপশ্যনিষ্ট ছুপাৰভাইজাৰ কুক কেপ্টেইন বেল বয় ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব কোৱালিফিকেশ্যন 12 পাছ বা গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব কণ্টেক্ট নম্বৰ দি আছে 24 মাৰ্চত ৱাক ইন ইণ্টাৰভিউ হ'ব কণ্টেক্ট কৰি ইণ্টাৰভিউ কাৰণে যাব পাৰে যোন ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে
নেক্সট ভেকেঞ্চি কম্পিউটাৰ টিচাৰৰ ভেকেঞ্চি ফুল টাইম পাৰ্ট টাইমৰ কাৰণে লক্ষ্মীনগৰৰ পৰা ভেকেঞ্চি জাবৰিগগত আছে এখন এছামিছ মিডিয়াম স্কুলত 31 মাৰ্চৰ ভিতৰত আবেদন কৰক কণ্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰি ইণ্টাৰভিউ কাৰণে যাব পাৰে চ' আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱী ভিডিঅ'টো শ্বেয়াৰ কৰে শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আপোনালোকৰ কাৰণে ৰাতিপুৱাও ভিডিঅ' আনো গধূলিও ভিডিঅ' আনো সেইটো কাৰণে এটা লাইক কৰি দিয়ক মই কষ্ট কৰি আছোঁ আপোনালোকৰ কাৰণে যাতে এটা ভাল চাকৰি পায় বহুত চাকৰি লৈ আহিছোঁ এইকেইদিন 100+ লাইক এটা এইম ৰাখি যিটো ভিডিঅ'ত কৰি দিয়ক আৰু কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আৰু আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰিব তেতিয়া ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে